কলিযুগত কৃষ্ণ লম্বিছে। আপোনালোক সকলোৱে এতিয়া অৱগত যে বৰ্তমান অসমৰ চুকে কোণে ৰাস চলি আছে আৰু এই ৰাস চলি থকাৰ সময়তে কিছুদিন পূৰ্বে মৰিগাঁৱৰ আহঁতগুৰিৰ শাশ্বতী শইকীয়া নামৰ এগৰাকী ছোৱালীৰ গাত ৰাস কৰি থকা অৱস্থাতেই কৃষ্ণ লম্বিছিল। এই কথাটো সঁচানে? বন্ধুসকল, আজি আপোনালোকক এই ঘটনাটোৰ ওপৰত সকলো সঁচা বিৱৰণ দিবলৈ এই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া এই ঘটনাটোৰ ওপৰত সম্পূৰ্ণ জানিবলৈ পাব। কলিযুগত সঁচাকেই কৃষ্ণ এনেদৰে বিৰাজমান হয়নে মানুহৰ গাত? বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কলিযুগত কৃষ্ণ নে কল্কি অৱতাৰ হয়? বাৰু যি কি নহওক, এই ভিডিঅ'টোৰ জৰিয়তে এই ঘটনাটোৰ ওপৰত সম্পূৰ্ণ সঁচা বিৱৰণ দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে দেখি আহিছে যে আজি কিছুদিনৰ পৰা সকলোৰে ভিডিঅ'ত এই ঘটনাটোৰ ওপৰত। সেয়েহে আজি এই ভিডিঅ'টো সকলোতকৈ বেলেগ কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই এইগৰাকী হৈছে মৰিগাঁও জিলাৰ আহঁতগুৰি নামে ঠাইৰ নৱমমান শ্ৰেণীত অধ্যয়ন কৰি থকা শাশ্বতী শইকীয়া, যি মৰিগাঁও জিলাৰ আহঁতগুৰি চাৰিআলিত ৰাস উৎসৱত কৃষ্ণ ভাও প্ৰদৰ্শন কৰিছিল। আৰু তেনে অৱস্থাতেই ৰাস নৃত্য পৰিৱেশন কৰি হোৱাৰ সমাপ্তিত যুৱতীগৰাকীৰ গাত কৃষ্ণ লম্ভে আৰু থিতাতেই যুৱতীগৰাকী মাটিত ঢলি পৰে। জানিবলৈ পোৱা মতে যুৱতীগৰাকীয়ে মেকআপ কৰি থকা অৱস্থাৰ পৰাই যুৱতীগৰাকীৰ ব্যৱহাৰত কিছু পৰিৱৰ্তনে দেখা দিছিল। মেকআপ কৰা যুৱকজনৰ মতে যুৱতীগৰাকীয়ে যেতিয়াৰ পৰাই মেকআপ লৈ সম্পূৰ্ণ হ'ল তেতিয়াৰ পৰাই যুৱতীগৰাকীৰ মুখমণ্ডলত এক অলৌকিক উজ্জ্বলতা বিৰাজমান কৰিছিল। যুৱকজনৰ মতে যেনেদৰে কৃষ্ণই বৃন্দাবনত বংশী বজাই ১৬০০ গোপিনীক মোহিত কৰিছিল, ঠিক তেনেদৰে নাটৰ সন্মুখত বহি থকা গায়ন বায়ন সকলো যেতিয়া আৰম্ভণিৰ বংশী প্ৰদৰ্শন কৰিলে তেতিয়াৰ পৰাই যুৱতীগৰাকীৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন দেখিবলৈ পোৱা গ'ল। প্ৰিয় দৰ্শকসকল, এতিয়া আহিছোঁ মূল বিষয়টোলৈ। কলিযুগত এনেদৰে জানো সঁচাই ভগৱান লম্ভে? আৰু এয়া আমাৰ বাক্য নহয়, সমাজৰ কিছুমান গণ্যমান্য ব্যক্তিৰ মুখস্বৰে শুনিবলৈ পোৱা কিছুমান বাক্যহে, যি আপোনালোকৰ আগত আমাৰ মুখস্বৰে অৱগত কৰিছোঁ। ভগৱান হেনো প্ৰত্যেকটো জীৱৰ হৃদয়তে বিৰাজমান। ভগৱানক যদি পবিত্ৰ অন্তৰে বিচৰা যায় তেন্তে নিজৰ হৃদয়তেই পায় বুলি শাস্ত্ৰই কয়। ভগৱানক বিচাৰি কোনো তীৰ্থস্থান ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই। এই যুৱতীগৰাকী বৰ্তমান সুস্থ আৰু তেওঁ কৈছে ভগৱান কৃষ্ণ হেনো তেওঁৰ গাত বৃহস্পতিবাৰলৈকে বিৰাজমান হৈ থাকিব আৰু তেওঁ কৈছে পবিত্ৰ অন্তৰেৰে তেওঁক দৰ্শন কৰিব পাৰিব। বৃহস্পতিবাৰে যিখিনি হ'ব তৰুণ শইকীয়াই কৈ দিব। মই ইমান মানে কথা ক'ব নোৱাৰো। আৰু পাৰিলে সকলো আহিব, সঁচা অন্তৰে আহিব। আৰু এই ভাষ্যৰ পাছত কিছুমানে মন্তব্য এনেদৰেও কৰিছে যে কলিযুগত কৃষ্ণ অৱতাৰ নহয়, কলিযুগত হেনো কল্কি অৱতাৰহে হয়। আৰু আমি মোৰ সমতিয়ে আপোনালোকৰ আগত সকলোৰে হৈ আমাৰ মুখস্বৰে আমাৰ ভাষ্য আগবঢ়াইছোঁ। বাৰু যি কি নহওক, ভগৱান হেনো সকলোতে বিৰাজমান। ভগৱানক যদি সঁচা অন্তৰে বিচৰা যায় সকলোতে পায়। এই ঘটনাটো সঁচা নে মিছা আমি বিচাৰ কৰিব নাযাওঁ। যিয়ে বিশ্বাস কৰিছে তেওঁৰ কাৰণে সঁচা আৰু যি বিশ্বাস কৰিব টান পাইছে তেওঁৰ কাৰণে মিছা। সকলোৰে নিজৰ নিজৰ ব্যক্তিগত কথা। যদি আপোনালোকে ভগৱানক বিশ্বাস কৰে তেন্তে এই ঘটনাটোৰ ওপৰত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট যোগে আমালৈ আগবঢ়াব পাৰে। তেন্তে বন্ধুসকল, আপোনালোকৰ বহুমূলীয়া মন্তব্য কমেণ্ট যোগে আগবঢ়াব বুলি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ওম নমো ভগৱতী বাসুদেৱায়।